বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱৰ অন্যতম মুখ্য অলংকাৰ হ'ল হলিগীত। হলিগীতৰ সুৰ বিয়পি পৰিছে সমগ্ৰ বৰপেটাৰ আকাশ বতাহ। উল্লেখ্য যে গ্ৰন্থযাত্ৰাৰে বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ আৰম্ভণি হ'ব। সাংস্কৃতিক মঞ্চ বৰপেটাৰ উদ্যোগত দ্বিতীয়বাৰৰ বৰ্ণিল বসন্ত নামেৰে হলিগীত পৰিৱেশনৰ এক বৃহৎ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰায় ৮০টা দলে অংশগ্ৰহণ কৰা এই কাৰ্যসূচীৰ বিশেষ আকৰ্ষণ হ'ল বৰপেটাৰ হলিগীত বিভিন্ন ভাষাত পৰিৱেশন কৰা। এইবাৰৰ এই কাৰ্যসূচীত সুদূৰ পুৰীৰ এটা দলেও অংশগ্ৰহণ কৰে। তদুপৰি অসমৰ কেইবাটাও জনগোষ্ঠীৰ শিল্পীৰ দলেও নিজৰ নিজৰ ভাষাত পৰিৱেশন কৰা হলিগীত সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হয়। বৰ্ণিল বসন্ত কাৰ্যসূচী হিচাপে বৰপেটাৰ ৰাখালথান খেলপথাৰৰ পৰা এক বৃহৎ শোভাযাত্ৰা উলিওৱা হয়। এই শোভাযাত্ৰাতে দলবোৰে হলিগীত পৰিৱেশন কৰে। শোভাযাত্ৰাত বৰপেটা চহৰৰ প্ৰায়বোৰ মূল পথক সামৰি লয়। ইয়াৰ পূৰ্বে শোভাযাত্ৰা উদ্বোধন কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। শোভাযাত্ৰা উদ্বোধনী অনুষ্ঠানত স্মৃতিগ্ৰন্থ উন্মোচন কৰে বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে। মানে কাইলৈ বৰপেটা সত্ৰৰ কাইলৈৰ পৰা আৰম্ভ হ'ব আমাৰ 4দিনীয়া দৌল মহোৎসৱ। আৰু দৌল মহোৎসৱৰ প্ৰাক মুহূৰ্তৰ আগদিনাখন বৰ্ণিল বসন্ত, বৰপেটাৰ স্বাভিমান যে বৰ্ণিল বসন্ত যোৱা বছৰৰ পৰা আৰম্ভ হৈছে। আৰু এই বৰ্ণিল বসন্তই কঢ়িয়াই আনিব জাতি জনগোষ্ঠীৰ বিভিন্ন সমাহাৰ। আৰু বিশেষভাৱে যিসকল উদ্যোক্তা কুশান চৌধুৰী বা সঞ্জীৱ দাস পৌ, দেৱাদীপ দাস আদি কৰি যিসকল উদ্যোক্তা, সেই উদ্যোক্তাসকলে এনেকুৱা যিটো চিন্তা যে মহাপুৰুষ শংকৰদেৱে 500 বছৰ আগতে যিটো চিন্তা কৰিছে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰি এখন আসনত বহুৱাইছিল, ঠিক তেনেদৰে বৰপেটাৰ 500 বছৰ পিছত যেন বৰ্ণিল বসন্তই এনেকুৱা এটা পৰিৱেশ কৰি দিছে যে সমগ্ৰ অসম নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভাষা ভাষীক বৰপেটাৰ হলিগীত শিকোৱা হৈছে। যি বৰপেটাৰ হলিগীত অসম নহয়, ভাৰতবৰ্ষ ক'তোই নাই। বৰপেটাৰ হলিগীত বৰপেটাৰ স্বাভিমান। আৰু সেই হলিগীতক ভাৰতবৰ্ষলৈ লৈ অসমৰ বিভিন্ন প্ৰান্তলৈ লৈ গৈছে, বিভিন্ন ভাষা ভাষীৰ মাজত সেইবোৰ শিকোৱা হৈছে। আৰু সেই তেওঁলোকক ইয়াকে নিমন্ত্ৰণ কৰি ইয়ালৈ নিমন্ত্ৰণ কৰা হৈছে। আৰু নিমন্ত্ৰণৰ মাজত তেওঁলোকে ইয়াতে একত্ৰিত হৈ একেটা সুঁতিতে যেন আগবাঢ়িছে। আৰু বিভিন্ন ভাষা ভাষী জনগোষ্ঠীৰ লোকসকলক তেওঁলোকৰ ভাষাত, যেনে উৰিয়া ভাষাত হলিগীত গোৱা হ'ব, মিচিং ভাষাত গোৱা হৈছে, নেপালী ভাষাত গোৱা হ'ব, ৰাভা ভাষাত, চাউতাৰী ভাষাত। গতিকে এই বিভিন্ন ভাষা ভাষীসকলে যে বৰপেটাৰ হলিগীত তেওঁলোকৰ ভাষালৈ উন্নীত হৈ গৈছে বা তেওঁলোকে গাইছে, আৰু তাতে যিটো আনন্দিত হৈছে তাৰ কাৰণে এইটো যে বাৰ্তা যে সমগ্ৰ অকল অসমে নহয়, সমগ্ৰ ভাৰতবৰ্ষক এটা বৰপেটাই বাৰ্তা দিব বিচাৰিছে যে বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিত কৰা শংকৰদেৱৰ সমাজখন যেন বৰপেটাত আজি থুপ খাইছে। হয়, উৰিষ্যাৰ পৰা আৰু আমাৰ ৰবীন দাসে সুদূৰ উৰিষ্যালৈ গৈ নিজে তেওঁক শিকাইছে।
Hola.